হেল্ল' গাইজ গুড মৰ্ণিং। তো আপোনালোকৰ খবৰ পাতি কেনেকুৱা? তো মোৰ খবৰ পাতি বহুত ভাল আছে। তো আজি আমি গৈ আছোঁ পথাৰত। তো পথাৰত গৈ আছোঁ পথাৰৰ ছাইডতে ঢেকীয়া শাক তুলিবৰ কাৰণে। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ গাইজ ভালদৰে চাই থাকক। কোনে কোনে আছে গম পাই যাব গাইজ। চাই থাকক, আমি এতিয়া ঘৰৰ পৰা গৈ আছোঁ গাইজ ঢেকীয়া শাক তুলিবৰ কাৰণে। এটা গাড়ী আহি আছে চব মানুহ। আমি গৈ আছোঁ এইফালে ঢেকীয়া শাক তুলিবৰ কাৰণে, আৰু লগত কচু শাকো তুলি আনিম। তো আপোনালোকে চাই থাকক গাইজ, যিহেতু আজিকালি চব্জিৰ দামটো ইমান বাঢ়িলে ন, কি কৰিম উপায় নাই। হাতত কি আছে, তো কচু শাক আছে, আৰু কচু শাক তুলিবৰ কাৰণে আহিছোঁ। আৰু সিফালে চাক খুৰা আছে, খুৰাক দেখাই দি আছোঁ। সিফালে চাওক, এইয়া আমাৰ খুৰা আহি আছে। এইয়া খুৰাও লৈ আহিলে, খুৰাটো ডাঙৰ ডাঙৰ লৈ আহিলে। এয়া আমাৰ কেইটা নহয়, চাওকচোন আমাৰটো কিমান ধুনীয়া, খুৰাটো চাওক, খুৰাটো কিমান ডাঙৰ ডাঙৰ লৈ আহে। চাওক পথাৰ। গাইছ আমি উঠাই লওঁ, কচু শাক কেইটা উঠাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এই আমাৰ হাতত কি আছে, কঠাৰি এখন আছে, তো উঠাই লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। চাওক এই খুৰা থিয় হৈ আছে তাতে, আৰু আমি আছোঁ ইয়াতে বিচাৰি বিচাৰি গৈ আছোঁ। আৰু কচু শাকটো খাবৰ কাৰণে ভাল, যিহেতু আইৰণ বস্তু ন, তো খাব লাগে, আৰু চবকে খাব লাগে। তো আপোনালোকেও খাব গাইছ, এইটো ভাল আৰু ভিটামিন আহে কচু শাকত। আৰু ঢেকীয়া শাকটো খাব লাগে, তাৰ কাৰণে আমি এয়া সন্মুখত যে দুজন যুৱক দেখা গৈছে, এই সন্মুখত আমাৰ এইজন শুভ্ৰজিৎ, নাতি দুৰৈত সেয়া পুচ্ছু। এয়া আমাৰ গ্ৰাম্যাঞ্চল, গাঁৱলীয়া এটা সুন্দৰ পৰিৱেশ। গাঁৱলীয়া এই পৰিৱেশটোৰ কাষতে এইখন এখন পথাৰ, ধাননি পথাৰ। কিছু আঁতৰত বাঁহ গছ, তাৰ কাষে কাষে গাঁৱলীয়া ঘৰবিলাক আছে। আৰু এইটো পথ, গাঁৱলীয়া পথ, গাঁৱলীয়া পথটোৰ এই আশে পাশে এইখন চৰকাৰী নুনী ফাৰ্ম, নুনী বাগিচা। গাঁৱৰ মহিলাসকলে ইয়াৰ পৰা পলু পাত সংগ্ৰহ কৰি নুনী পাত পলু পোহে। তাৰপিছত আমাৰ এয়া খেতি বাতিবিলাক চাওক, বৰষুণৰ অভাৱত খেতিটো সিমান সুন্দৰকৈ লহপহকৈ বাঢ়িবলৈ অলপ অসুবিধা হৈছে, যদিও অনতি পলমে সোনকালেই আমি বৰষুণৰ আগজাননী এটা পাইছোঁ। সন্মুখত যে দেখি আছে, এয়া শুভ্ৰজিৎ আৰু সৌজন পুচ্ছু। এওঁলোক যথেষ্ট উদ্যমী যুৱক। তেওঁলোকে আহি পেলাই শাক ছিঙিবলৈ আহিছে, দেখি পেলাই যথেষ্ট উৎফুল্লিত হৈ পৰিছে। আশে পাশে থকা ঢেকীয়া শাক, কচু শাক এইবোৰ দেখি পেলাই তেওঁলোকেও শাক পাচলি সংগ্ৰহ কৰিবলৈ আহিছে। অতি সহজলভ্য গাঁও অঞ্চলত, আমাৰ গ্ৰাম্যাঞ্চলৰ এইবোৰ কোনো ধৰণৰ মেডিচিন ইউজ নকৰাকৈ, কোনো ধৰণৰ কীটনাশক ইউজ নকৰাকৈ এইবোৰ শাক পাচলি ইয়াত উৎপন্ন হয়। আৰু যথেষ্ট পৰিমাণে ইয়াত আমি জানোৱেই যে আইৰণ আছে। কচু শাক, ঢেকীয়া শাক এইবোৰ অতি সহজলভ্য। আৰু বৰ্তমান সময়ত যি গ্ৰীষ্ম প্ৰবাহ চলি আছে, এইখিনি সময়তো বা বৰষুণৰ বতৰতো সেই শাক পাচলি কিছুমান তেনেকৈ ধৰণেৰে উপলব্ধ হোৱাত অসুবিধাও হৈছে। গতিকে প্ৰাকৃতিকভাৱে উপলব্ধ এই শাক পাচলিবোৰ আমি সংগ্ৰহ কৰোঁ। ইয়াত আমি আহি পালোঁ, আৰু পৰিমাণে ইয়াত ঘৰ পামেই। আৰু এয়া চাওক, মানুহ এতিয়ালৈকেও বহুত কেইজনে উঠা নাই, আৰু আমিয়ে উঠিছোঁ। ঝাৰু মাৰি আছে, ঝাৰু লগাই আছে। এইফালে আমি আহি গ'লোঁ এতিয়া ঘৰত। এই আমাৰ কাপোৰ কানি ইয়াতে থৈ দিছোঁ। ঘৰটো চাওক, ঘৰটো ইমানকৈ থৈ দিছোঁ, আৰু ইমান কৰি আজি বৰষুণ আহিব চাগে। এনেকৈ কৰি কৰি আমি যাওঁ আৰু খুৰীৰ তাতে শাককেইটা দি খাওঁ, এতিয়া বনাব।
তো গাইছ আপোনালোকেও মানে এইকেইটা আৰু সংগ্ৰহ কৰিব, যিহেতু আজিকালি চব্জিৰ দাম বহুত বাঢ়ি গ'ল, সেইটো কাৰণে চাই থাকক গাইছ। এয়া খুৰী লৈ আছে, চবে এতিয়া জমা দি আছে খুৰীৰ তাতে। সেয়া ঢেকীয়া জমা দিছে, এয়া জমা দিছে, খুৰাও জমা দি আছে। এয়া চাওক, ৰান্ধনীক এয়া জমা দি আছে। এয়া চাওক। ঢেকীয়া খুচিয়ে খাব তাৰমানে। আজি চবেই খাম। বুঢ়া খেতে পেলাই দিব পেলা। চাওক, ইয়াত খুলি ৰাখি দিছো। এয়া কচা কুঠাল না, এয়া গাহৰি খুৱাবৰ কাৰণে। এয়া গাহৰি খুৱাব, এইটো খাব নালাগে নহয়। ইয়াতকে সৰু সৰু যে অকমান অকমান মাজত থকা কেইটাহে খাব লাগে। এইটো চাপৰি কচু হয়, এইটো চাপৰি নহয়, এইটো জংঘলৰ পৰা একদম উঠা টেষ্টি, গাহৰিৰ কাৰণে। একেবাৰে টেষ্টি হ'ব এইটো। বুজিছেনে নাই? এটা চাওক, এটা হাই কৰি দিয়ক, হাই কৰি দিয়ক, হাই। ইফালে খুৰী আছে গাইছ, এতিয়া চাওক বহি আছে খুৰী। এতিয়ালৈকে ময়ে দোৱা নাই, মোক দোৱা নাই গাইছ, বহি আছে। ইফালে চাওক, মাৰটো কচুখিনি বেয়া বুলি ক'লে দুবাৰ চাহ অকণ খাই লওঁ। ডেটল পাতৰ চাহ। গৰম চাই শ্যামলো, ঐ ওলাই আহা ভিতৰৰ পৰা, এই গৰম গৰম চাই, গৰম গৰম ৰঙা চাই আহি যাক, খাই লওক। খাই ললে টোপনিটো ভাঙিব। আৰু এয়া চাওক আমাৰ দাদা, এয়া চাওক। দাও আমি মস্তান আমি ঘৰৰ চালিত পানীখিনি যাওঁ দেখাও, এইটো দেখাই ভিডিঅ' করতে करते। भाई देखो क्या हालत हो गया भाई, हमारा घर में पानी घुस रहा है भाई, क्या हाल हो रही क्या है? हाल हो रहा है। देखो ये आसाम है भाई, आसाम का नजारा देखो अभी। इधर देखो आदमी लोग आ गया देखने के लिए। देखो हम लोग का घर का हालात देखो भाई। ये आसाम है। ये क्या हो गया? क्या हो गया है प्रभु, ये क्या हो गया, किसको खबर ना, क्या हो गया? पानी घुस गया, क्या हो गया। ঘৰৰ অৱস্থাখিনি চাওক, টাইলছ লগাই দিছোঁ চাওক, বৰষুণ আহি আছে যে। এয়া চাওক, বাহিৰৰ ফালে দেখাই আছোঁ, এয়া চাওক অৱস্থাখিনি চাওক গাইছ। কি কৰিলোঁ, গাঁত খান্দি কি কৰিলোঁ চাওক গাইছ, গাঁত খান্দি কি কৰিলোঁ চাওক। ঘৰৰ অৱস্থা ভাই, ঘৰৰ অৱস্থা চাওক, কিয়া এয়া ঘৰৰ অৱস্থাখিনি চাই লওক, কি কৰিলোঁ আৰু। এইয়া ঘৰৰ অৱস্থাখিনি, এইয়া চাওক, আমাৰ ঘৰত টাইলছ লগাই থৈ দিছোঁ। আৰু ইয়াতে চাওক বিচনাখিনি কি কৰিলে চাওক, এয়া চাওক বিচনাখিনি কি কৰিলে, আমাৰ অৱস্থাটো বিচনাখিনি। চৰকাৰে আমাক নেদেখে আৰু, আমাৰ ঘৰ নাই থাকিব পৰা। চাওক চাইছে গাইছ আমাৰ ঘৰৰ অৱস্থাখিনি,
এয়া চাওক ঘৰৰ অৱস্থা। আছাম ৰাণাৰ হাউচ, আছাম ৰাণাৰ, এইটো আছাম ৰাণাৰৰ হাউচ হয়। তো আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিলে। আৰু এনেকুৱা কৰি কৰি আমি আহিলোঁ দোকানত কিবা খাবৰ কাৰণে। লৈ লওঁ কাম, বৈ বৈ খাম আৰু বৰষুণৰ ছিজন না, বৰষুণ পৰি আছে, কি কৰিম, ঘৰত কাম কাজ নাই, তো বহি বহি খাম। আমি যাই থাকোঁ, বৰষুণ দি আছে গাইছ, আমি পটককৈ যাই থাকোঁ আৰু পালে তো চাম আৰু কি কৰে। ইয়াৰ গাইছ চাই থাকক। এয়া চাওক কি কৰি আছে, চাওক এয়া চাওক কি কৰি আছে, গেম খেলি আছে। তো খাই পিনে কাম নাই আৰু গেম